Hello everyone, welcome to my channel. মই ৰিনি হাজৰিকা আজি প্ৰেজেন্ট কৰিছো দা আসাম ট্ৰিবিউন এডিটৰিয়েল এনালাইসিস 6 জুন 2020 কালি এডিটৰিয়েল এনালাইসিসখন আনিব নোৱাৰিলো সিন্স অকমান টেকনিক্যাল ইস্যু হৈ যোৱাৰ কাৰণে আজি যেটো এডিটৰিয়েল এনালাইসিসত আমি ডিসকাস কৰিম হেয়া হৈছে গোপীনাথ বৰদলৈ মেকাৰ অফ মডাৰ্ণ আসাম আজি গোপীনাথ বৰদলৈ জন্মৰ দিনৰ উপলক্ষে এই আৰ্টিকেলটো লিখা গৈছে ইণ্ডিয়া অষ্ট্ৰেলিয়া ৰিলেশনস ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ জন্মৰ দিৱসৰ উপলক্ষে আজি ৰাইটাৰে তেখেতৰ জীৱনীৰ কথা আৰু তেখেতৰ কি তেখেতৰ কন্ট্ৰিবিউশন আছিল অসমক লৈ পিনে গুটেইখিনি কথা ইয়াত হসমুকে ডিসকাশন কৰিছে বাই পৰাগ কুমাৰ ভট্টাচাৰ্য গোপীনাথ বৰদলৈ জন্ম হৈছিল ৰহা নগাঁও অসম 1890 তেখেতে দুবাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিছে এবাৰ 1938ত ব্ৰিটিছৰ সময়ত আৰু এবাৰ 1947ত আমাৰ ইন্ডিপেন্ডেন্সৰ পাছত তেতিয়া তেখেত প্ৰথম চিফ মিনিষ্টাৰ অফ আসাম বুলি তেখেত ইলেক্টেড হৈছিল লোকপ্ৰিয় টাইটেলটো তেখেতক দিয়া গৈছিল জয়ৰাম দাস দৌলত ৰামৰ দ্বাৰা হে সময়ৰ গভৰ্ণৰ আছিল ভাৰত ৰত্ন 1999ত তেখেতক দিয়া গৈছিল তেখেতে লিখা কিছুমান কিতাপ অনশক্তি যোগ শ্ৰী ৰামচন্দ্ৰ হযৰত মোহাম্মদ আৰু বুদ্ধদেৱ গুটেই কিতাপখনৰ কিখনৰ পৰা টাইটেল কিটাৰ পৰা আমি ধৰিব পাৰিছো তেখেত বহুত সেকুলাৰ মাইন্ডসেটৰ আছিল 1946ৰ যেটো কনস্টিটুৱেন্ট এছেম্বলি ফৰ্ম হৈছিল আমাৰ ইণ্ডিয়াৰ কনস্টিটিউশনখন লিখিবলে হেই কনস্টিটুৱেন্ট এছেম্বলিৰ 16টা কমিটি আছিল 16টা কমিটিৰ ভিতৰত এটা সাব কমিটি আছিল নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰাইবেল এৰিয়াৰ কাৰণে আৰু অসমৰ এক্সক্লুডেড আৰু পাৰ্শিয়ালি এক্সক্লুডেড এৰিয়াৰ বিলাকৰ কাৰণে আৰু এই কমিটিটোৰ হেড হৈছিল আপোনাৰ গোপীনাথ বৰদলৈ তেখেতক মেকাৰ অফ আসাম বুলি কিয় জনা যায় 1946ত যেতিয়া কেবিনেট মিশন প্ল্যান ইণ্ডিয়ালৈ আহিছিল হে সময়ত এই মিশনে ইণ্ডিয়াৰ বহুকিখন এৰিয়াক তিনটা গ্ৰুপক ভাগ কৰি দিয়া হৈছিল এই মিশনৰ মতে অসম আৰু বেংগলক এটা গ্ৰুপত আনি দিছিলে আৰু মুছলিম লীগে বহুত বিচাৰিছিল অসম আৰু বেংগলক এটা গ্ৰুপত আনি পিনে ইষ্ট পাকিস্তান বনাই দিয়াটো কিন্তু মানুহৰ মাজত এৱাৰনেছ জেনাৰেট কৰিলে মানুহৰ মাজত তেখেতে অপিনিয়ন পাব্লিক অপিনিয়ন এটা উঠালে কি যে অসম আৰু বেংগলক এটা গ্ৰুপত কেতিয়াও দিব নোৱাৰে কাৰণ অসম আৰু বেংগলৰ ডেমোগ্ৰাফিক্যালি কালচাৰেলি আৰু বহুত ইকনমিক্যালি ডেমোগ্ৰাফিক্যালি অসম আৰু বেংগল বহুত বেলেগ হয় সো এটা পাব্লিক অপিনিয়ন আনি পিনে তেখেতে অসমক এই গ্ৰুপিংটোৰ পৰা অতৰালে আৰু কেবিনেট মিশন প্ল্যানক বহুত অপোজ কৰিছিল সেইবাবে তেখেতক মেকাৰ অফ আসাম বুলি জনা যায় লাইন সিস্টেম 1920ত ব্ৰিটিছে ইন্ট্ৰোডিউস কৰিছিল আমাৰ নৰ্থ ইষ্টত মেইনলি অসমত সেই সময়ত গুটেই নৰ্থ ইষ্টখন অসম বুলিয়ে জনা যায় সেই সময়ত কাৰণ কোনো ষ্টেট 7খন ষ্টেট ভাগ হোৱা নাছিল তো লাইন সিস্টেমৰ মতে যিমান বিলাক লোকেল মানুহ আছে লোকেল পপুলেশন আছে অসমত তেওঁলোকৰ ডেমোগ্ৰাফি সোশ্যাল ব্যালেন্স আৰু যাতে মুছলিম ইমিগ্ৰেন্টস যিমান ইষ্ট বেংগলৰ পিনৰ পৰা আহিছে তেওঁলোকৰ লগত যাতে কোনো ধৰণৰ সোশ্যাল কনফ্লিক্ট নহয় হেতু কাৰণে লাইন সিস্টেম এটা 1920ত ব্ৰিটিছে ইন্ট্ৰোডিউস কৰিছিল কিন্তু যেতিয়া 1935ৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্টৰ পাছত মোহাম্মদ শাহিদুল্লাহ যেতিয়া গভৰ্নমেন্ট ফৰ্ম কৰিলে মুছলিম লীগৰ লিডাৰ হৈ পিনে আমাৰ অসমত তেতিয়া তেখেতে কিন্তু এই লাইন সিস্টেমটো মনা নাছিল আৰু বহুত বিলাক ইমিগ্ৰেন্টস আনি পিনে ইষ্ট বেংগলৰ পৰা অসমত আনি পিনে সেটেল কৰাইছিল তাৰ ফলত আজি ডেটতো আমি হেতু প্ৰবলেম ফেস কৰি আছো ইমিগ্ৰেশনৰ প্ৰবলেমটো যেহেতু আজি ডেটত বাংলাদেশৰ পৰা আৰু এই প্ৰবলেমটো সলভ কৰিবলে যেতিয়া শাহিদুল্লাহৰ গভৰ্নমেন্ট মোহাম্মদ শাহিদুল্লাহৰ গভৰ্নমেন্ট যেতিয়া ভাঙি গল তেতিয়া 1939ত গোপীনাথ বৰদলৈয়ে এটা ল্যান্ড ৰিফৰ্মৰ ইন্ট্ৰোডাকশন কৰিলে য'ত ট্ৰাইবেল মানুহৰ ল্যান্ড যিমানবোৰ এনক্ৰোচ কৰিলে ইমিগ্ৰেন্টস বিলাকে মুছলিম ইমিগ্ৰেন্টস বিলাকে হেতু যাতে ৰখাব পাৰে তাৰ পিছত তেখেতৰ এডুকেশ্যন ইনষ্টিটিউচনছ নাইবা আমাৰ অসমৰ বহুত ৰিনাউন্ড ইনষ্টিটিউচনছ বিলাকৰ এষ্টাব্লিশমেন্টৰ ওপৰত তেখেতৰ বহুত কন্ট্ৰিবিউশন আছে প্ৰথমতে গুৱাহাটী ইউনিভাৰ্চিটি 1948ত এষ্টাব্লিশমেন্টৰ ওপৰত গুৱাহাটী হাই কোৰ্ট আসাম মেডিকেল কলেজ আৰু আসাম ভেটেৰিনাৰী কলেজৰ এষ্টাব্লিশমেন্টৰ ওপৰতো তেখেতৰ বহুত কন্ট্ৰিবিউশন আছে গান্ধী আৰু বৰদলৈ মাজত যেটো বেসিক প্ৰিন্সিপাল দুই গৰাকীয়ে পালন কৰিছিল হেতু হৈছে নন ভাইলেন্সৰ ইন পলিটিক্স
কলনাইজেশ্যনৰ যিটো প্ৰকোপ আমাৰ মানুহৰ মনত বহি গৈছিলে সেই কলনাইজেশ্যনৰ মাইণ্ডছেটটো ডিকলনাইজ কৰিবলৈ গান্ধী আৰু বৰদলৈ মিলি পিনে কাম কৰিছিলে অ'কে তো এইকেইটা আছিলে ইম্পৰ্টেণ্ট তেখেতৰ জীৱনীৰ বিষয়ে অ'কে নেক্সট যিটো টপিক হৈছে সেয়া হৈছে ইণ্ডিয়া অষ্ট্ৰেলিয়া ৰিলেশ্যনছ ইণ্ডিয়াৰ অষ্ট্ৰেলিয়াৰ ৰিলেশ্যনছটো এতিয়া কিয় নিউজত আছে ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ বিষয়ে জনাৰ আগতে আমি অষ্ট্ৰেলিয়াৰ কিছুমান ইম্পৰ্টেণ্ট MCQ আহিব পৰা প্ৰশ্ন আমি চাই লওঁ স্কট মৰিচন হৈছে অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ কেপিটেল হৈছে কেনবেৰা আৰু কাৰেঞ্চি হৈছে অষ্ট্ৰেলিয়ান ডলাৰ এয়া হৈছে অষ্ট্ৰেলিয়া সাউথৰ পিনে দেখিব নিউজিলেণ্ড আছে এপিনে কৰেল চি চলোমন আইলেণ্ড পাপুৱা নিউ গিনিয়া ইণ্ডোনেছিয়া অ'কে আৰু এইটো চাইডে আছে ইণ্ডিয়ান অ'চেন এতিয়া ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ মাজত এখন ভাৰ্চুৱেল সামিট ৰিচেণ্টলি অৰ্গেনাইজড হৈ গ'ল আৰু এই ভাৰ্চুৱেল সামিটখনত বহুতকেইটা এগ্ৰিমেণ্টৰ ওপৰত চাইন কৰা হ'ল মিউচুৱেল লজিষ্টিক ছাপৰ্ট এগ্ৰিমেণ্ট নামৰ এটা এগ্ৰিমেণ্ট চাইন কৰা হ'ল য'ত আমাৰ মিলিটাৰী বেছেছকেইটা অষ্ট্ৰেলিয়াৰ মিলিটাৰী বেছ আৰু ইণ্ডিয়াৰ মিলিটাৰী বেছেছ এতিয়া দুইখন দেশৰে মিলিটাৰীয়ে অপাৰেট কৰিব পাৰিব ইণ্ডো পেচিফিক ৰিজনত অ'কে তো চাই লওঁ এয়া হৈছে আমাৰ ইণ্ডিয়ান অ'চেন ৰিজন এয়া পেচিফিক অ'চেন ৰিজন আৰু অষ্ট্ৰেলিয়ান ডিফেন্স মিলিটাৰীয়ে এতিয়া আমাৰ ইণ্ডিয়ান মিলিটাৰী বেছেছবিলাক আৰু ইণ্ডিয়ান মিলিটাৰী বেছেছে অষ্ট্ৰেলিয়া মিলিটাৰী বেছেছবিলাক এতিয়া ব্যৱহাৰ কৰিব পাৰিব এই এগ্ৰিমেণ্টটো কিয় চাইন কৰা হ'ল মেইনলি কাউণ্টাৰ কৰিবলৈ চাউথ চাইনা চিত যিটো চাইনাৰ প্ৰেজেঞ্চ ডমিনেঞ্চ বাঢ়ি গৈ আছে তাক কাউণ্টাৰ কৰিবলৈ এইটো এগ্ৰিমেণ্ট চাইন কৰা হৈছে দ্বিতীয়তে চাইন কৰা গৈছে কম্প্ৰিহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ শ্বেয়াৰ্ড ভিজন ফৰ মেৰিটাইম কোঅপাৰেশ্যন ইন ইণ্ডো পেচিফিক ৰিজন আৰু 7খন ডকুমেণ্ট চাইবাৰ ছিকিউৰিটি মাইনিং ডিফেন্স পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ৰিফৰ্ম এডুকেশ্যন ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট এনেকুৱা বহুতবোৰ ছেক্টৰত 7খন ডকুমেণ্ট চাইন কৰা হ'ল এতিয়া মাইনিং ছেক্টৰক যদি চাই অষ্ট্ৰেলিয়াৰ মাইনিং টেকন'লজিবোৰ বহুত বেছি এডভান্স হয় তেওঁলোকৰ যিমানবিলাক কোম্পেনীজ আছে মাইনিং কোম্পেনীজ বহুত বেছি এডভান্স টেকন'লজি ব্যৱহাৰ কৰে সেই টেকন'লজি ব্যৱহাৰ কৰি ইণ্ডিয়াই এতিয়া আমাৰ ইণ্ডিয়ান অ'চেন ৰিজনতো আমি মাইনিং ছেক্টৰটো বুষ্ট আপ কৰিবলৈ আমি অষ্ট্ৰেলিয়াৰ সহায় ল'ব পাৰোঁ অ'কে ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ মাজত বহুতকেইটা এৰিয়া আছে কোঅপাৰেশ্যনৰ আৰু বহুতকেইটা পটেঞ্চিয়েল আছে ওৱান শুড নট পুট অল দ্য এগছ ইন ওৱান বাস্কেট তাৰমানে চাইনাৰ লগত যিমান বেছি আমাৰ ইকনমিক ৰিলেশ্যনছ আছে সেই গোটেইবিলাকক কাউণ্টাৰ কৰিবলৈ আমি সব ইকনমিক ৰিলেশ্যন চাইনাৰ লগত ডিপেণ্ডেণ্ট নকৰি পিনে আমি বেলেগ বেলেগ কাণ্ট্ৰিজৰ লগত আমি নিজৰ ইকনমিক ৰিলেশ্যনটো ভাল কৰিব পাৰোঁ সেইটো কাৰণে ডাইভাৰ্ছ ইকনমিক পাৰ্টনাৰশ্বিপ এটা গঢ়ি তুলিব পাৰোঁ অষ্ট্ৰেলিয়াৰ লগত অষ্ট্ৰেলিয়াত আছে 6th লাৰ্জেষ্ট ৰেয়াৰ আৰ্থ মেটেলৰ ৰিজাৰ্ভ অলৰেডি আমি 90% ইম্পৰ্ট চাইনাৰ পৰা কৰোঁ তো অষ্ট্ৰেলিয়াৰ লগত কৰিলে এটা আমি বেটাৰ এটা ৰিজাৰ্ভৰ আমি এছেছ কৰিব পাৰিম লগতে এডুকেশ্যন ছেক্টৰত যদি চাই 90,000তকৈ বেছি ইণ্ডিয়ান ষ্টুডেণ্টছ অষ্ট্ৰেলিয়া ইউনিভাৰ্চিটিবিলাকত পঢ়ি আছে তো সেই ছেক্টৰৰ পিনৰ পৰা আমি কোঅপাৰেশ্যন বঢ়াব পাৰোঁ আৰু ৰিজনেল ছিকিউৰিটি আৰু ষ্টেবিলিটি যাতে চাইনাক কাউণ্টাৰ কৰিবলৈ সেই তাৰ ছেক্টৰটো আমি মিলি পিনে কোঅপাৰেশ্যনত কাম কৰিব পাৰোঁ কোৱাড গ্ৰুপ যদি চাই ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া দুইটা মেম্বাৰ হয় বাইলেটাৰেল এক্সাৰচাইজ যেনেকৈ অছ ইণ্ডেক্স অষ্ট্ৰা হিন্দ এনেকুৱা ধৰণৰ বাইলেটাৰেল এক্সাৰচাইজ আমাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত হৈ থাকে মেগা এয়াৰফ'ৰ্চ এক্সাৰচাইজ পিচ ব্লেক নামৰ এটা এয়াৰফ'ৰ্চ এক্সাৰচাইজতো ইণ্ডিয়াই পাৰ্টিচিপেট কৰিছে লাষ্ট 2018ৰ পৰা অ'কে আৰু তাতে কেনেডা অষ্ট্ৰেলিয়া US ফ্ৰান্স জাৰ্মানী নেদাৰলেণ্ডছ ইণ্ডোনেছিয়া নিচিনা ইম্পৰ্টেণ্ট কাণ্ট্ৰিজবিলাকেও পাৰ্টিচিপেট কৰে অ'কে তো এইটো আছিলে অভাৰভিউ অফ ইণ্ডিয়া অষ্ট্ৰেলিয়া ৰিলেশ্যনছ নেক্সট হয় RBI এনাউন্স কৰিছে এটা পে'মেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ কথা আৰু সেই ফাণ্ডৰ আণ্ডাৰ 250 crore rupees এতিয়া কণ্ট্ৰিবিউট কৰিব কিয় দৰকাৰী কাৰণ RBI বিচাৰিছে পইণ্ট অফ চেল মেচিনছবিলাক বিজনেছত যাতে বেছিকৈ নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু যিমানবোৰ এতিয়ালৈকে ইন এছেছ হৈছে আণ্ডাৰ চাৰ্ভ এৰিয়া আছে বেংকিং ছেক্টৰ পোৱাগৈ নাই তেনেকুৱা এৰিয়াত যাতে পে'মেণ্ট ছিষ্টেমবিলাক আৰু বেছি পে'মেণ্ট ছিষ্টেমবিলাক আৰু বেছি ফাষ্ট আমি কৰিব পাৰোঁ সেইটো কাৰণে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড এটা RBI এনাউন্স কৰিছে অ'কে তো আজিলৈ ইমানেই আছিল এডিটৰিয়েল এনালাইচিছ আশা কৰোঁ আপোনালোকে ভাল পালে কাইণ্ডলি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ হেল্ল' এভৰিৱান